আজি দিনটো মোৰ জীৱনৰ বাবে অতি বিশেষ দিন আছিল, কাৰণ আজি মোৰ বিয়াৰ দিন আছিল। ৰঙা পাটৰ সাজযোৰে মোক হেনো বৰ ধুনীয়া দেখা গৈছিল। ৰভাতলিত সকলোৱে মোক মুকলিকৈ প্ৰশংসা কৰিলে। মই মোৰ বিয়াৰ সাজ পিন্ধি বহি জীৱন সংগীলৈ অধীৰ আগ্ৰহেৰে বাট চাই আছো। হৃদয়ত মোৰ অযুত সপোন। হয়তো মোৰ দৰে প্ৰতিগৰাকী ছোৱালী এটা ৰোমান্টিক সুন্দৰ বৈবাহিক জীৱনৰ সপোন দেখিছিল। কিন্তু সেই সময়তেই মোৰ এই বৈবাহিক জীৱনৰ সপোনবোৰ ভাগি পৰিছিল, যেতিয়া মোৰ ভিনদেউৰ লগত মোৰ বিয়া ঠিক হৈছিল। এনে নহয় যে তেওঁ বয়সত মোতকৈ বহুত ডাঙৰ আছিল। তেওঁ আছিল এজন শিক্ষিত আৰু সুদৰ্শন যুৱক, কিন্তু মই তেওঁক সদায় মোৰ ভিনদেউ বা দাদাৰ দৰেই শ্ৰদ্ধা কৰিছিলোঁ। মোৰ বাইদেউৰ মৃত্যুৰ পিছত যেতিয়া তাইৰ শাহুৱেকে মোৰ মাৰ লগত পুতেক আৰু মোৰ সম্পৰ্কৰ কথা উত্থাপন কৰিলে, তেতিয়া মোৰ মায়ে মোক নুসুধাকৈয়ে সন্মতি দিলে। পাছত যেতিয়া মই এই কথা জানিব পাৰিলোঁ, মাৰ লগতে ঘৰৰ সকলোৰে ওপৰত মোৰ বৰ খং উঠিল আৰু বহুদিন পৰিয়ালৰ লগত কথা পতা বন্ধ কৰি দিলোঁ। এদিন মায়ে মোক ক'লে, মাজনী, আমি সকলোৱে তোমাক বহুত ভাল পাওঁ আৰু তোমাৰ ভৱিষ্যত জীৱনটোৰ সুখ হোৱাটো বিচাৰোঁ। আমি তোমাৰ বাবে কোনো ভুল সিদ্ধান্ত ল'ব নিবিচাৰোঁ। তোমাৰ ভিনদেউ বিনয় এজন ভাল সুদৰ্শন আৰু শিক্ষিত যুৱক। লগতে এটা ভাল চাকৰিও আছে। তেওঁৰ চৰিত্ৰ বহুতেই ভাল আৰু কেতিয়াও লোভী নহয়। কেৱল ভিনদেউ হোৱা বাবে তুমি তেওঁৰ সৈতে বিয়া হ'বলৈ অস্বীকাৰ কৰিছা, নহয় জানো? কিন্তু তোমাৰ বাইদেউ বিয়া হোৱাৰ 2 বছৰ হ'ল। কেতিয়াও তেওঁ বাক দুখ দিয়া দেখিছিলা জানো? বহুতেই সুখী আছিল তাই। কেতিয়াবা সময়ৰ লগে লগে সম্পৰ্কবোৰ সলনি হয়, মাজনী। তথাপিও যদি তুমি মান্তি নোহোৱা বা নাকচ কৰিব বিচাৰা, তেন্তে মোক জনাবা। মই কাইলৈ বিনয়ৰ মাকক সকলো কথা স্পষ্টকৈ জনাম। আজি ৰাতিটো তুমি কথাটো ভাবা আৰু কাইলৈ তোমাৰ সিদ্ধান্ত মোক জনাবা। এই বুলি কৈ মা গুচি গ'ল আৰু মই চিন্তাত ডুব গ'লোঁ। মই বুজিব পৰা নাই যে এই সময়ত মই কি সিদ্ধান্ত লওঁ। মই মোৰ নিজৰ কোঠালৈ সোমাই আহি দেখিলোঁ যে মোৰ ফোনটো বাজি আছে। ফোনটো চাই দেখিলোঁ মোৰ অন্তৰংগ বান্ধৱী হিয়াৰ ফোন। ভাবিলোঁ হিয়াকে মনৰ কথাবোৰ কওঁ। তাই বিয়া হৈ যোৱা মাত্ৰ 6 মাহ হৈছে। নিশ্চয় তাই সাংসাৰিক জীৱনৰ কিছু অভিজ্ঞতা হৈছে আৰু মোক তাই ভাল পৰামৰ্শ দিব। কিন্তু ফোনটো ৰিচিভ কৰি যি শুনিলোঁ, মোৰ চেতনা হেৰাই গ'ল। যেতিয়াই হিয়াই নিজৰ কথা ক'লে যে তাইৰ স্বামীয়ে তাইক ঘৰৰ পৰা বাহিৰ কৰি দিছে, মোৰ চকুলো ওলাই আহিল। তাইক স্বামীগৃহৰ পৰা বাহিৰ কৰি দিয়াৰ লগতে বহুমূলীয়া গহনাখিনিও আত্মসাৎ কৰিলে। এতিয়া তাইৰ মাক দেউতাক তাইক লৈ বৰ চিন্তিত হৈ পৰিছে আৰু আইনীভাৱে সমস্যাটো সমাধান কৰিবলৈ চেষ্টা কৰি আছে। মনতে ভাবিলোঁ, হিয়াইতো জানি বুজিয়েই তাইৰ পচন্দৰ মতে বিয়া হৈছিল, কিন্তু 6 মাহতেই এনে কিয় হ'ল? হিয়াৰ এই সকলোবোৰ কথা শুনাৰ পিছত মই মোৰ সমস্যাবোৰৰ কথা ক'বলৈকে পাহৰিলোঁ। ইয়াৰ বিপৰীতে মইহে তাইক সান্তনা দিবলগীয়া হ'ল। তাইলৈ বহুত দুখ লাগিছিল। তাইৰ গোটেই ঘটনাটো শুনি বুজি ধাৰণা হৈছিল যে পৃথিৱীখনৰ মানুহবোৰ সঁচাকৈয়ে বৰ নীচ। কাৰোবাক অধিক বিশ্বাস কৰা বা প্ৰয়োজনতকৈ বেছি ভাল পোৱাটো এটা ভ্ৰম। সেয়ে মনতে ভাবিলোঁ, বয়োজ্যেষ্ঠসকলৰ সিদ্ধান্ত স্বীকাৰ কৰাটো বুদ্ধিমানৰ কাম, কাৰণ তেওঁলোকে অভিজ্ঞতাৰ পৰাই বহুত কথা শিকিছে আৰু সদায় ভাল উপদেশ দিয়ে আৰু সিদ্ধান্ত লয়। মই অনুভৱ কৰিবলৈ ধৰিলোঁ যে মাৰ সিদ্ধান্ত 100% শুদ্ধ। মায়ে মোৰ বিষয়ে নিশ্চয় ভাল চিন্তাই কৰিছে। খন্তেক পিছতে মই মোৰ মাৰ ওচৰলৈ গ'লোঁ আৰু ক'লোঁ, মা, বিনয়ৰ লগত বিয়াত বহিবলৈ মই সাজু আছোঁ। এই সময়ত মায়ে পাকঘৰত খাদ্য ৰান্ধি আছিল আৰু মোৰ উত্তৰ শুনি মা আচৰিত হোৱাৰ লগতে খুব সুখী হৈ পৰিল। মায়ে মোক সাৱটি ধৰি কপালত চুমা খালে আৰু বহুত আশীৰ্বাদ দিলে। মাক সুখী দেখি ময়ো স্বাভাৱিকতেই সুখী হৈ পৰিলোঁ। যি নহওক, বিয়াৰ পিছত যেতিয়া প্ৰথমবাৰৰ বাবে মই কইনা হৈ স্বামীৰ কোঠাত প্ৰৱেশ কৰিলোঁ, বেৰত ওলমি থকা মোৰ মৃত বাৰ ফটোখন দেখিলোঁ। ফটোখনৰ ওচৰলৈ গৈ মই কান্দি কান্দি ক'লোঁ, বা, তুমি ইমান সোনকালেই আমাৰ মাজৰ পৰা কিয় আঁতৰি গুচি গ'লা? তোমাক বহুত মিছ কৰিছোঁ। এই মুহূৰ্তত মোক আশীৰ্বাদ কৰা বা, যাতে তোমাৰ আধৰুৱা সপোনবোৰ মই পূৰ কৰিব পাৰোঁ। সঁচাকৈ মোৰ এনে অনুভৱ হৈছিল যেন বাইদেৱে মোৰ বাবেহে সুখ ঢালি দিবলৈ এই পৃথিৱীলৈ আহিছিল।
চকু দুটা মোহাৰি মোহাৰি মই ফুলেৰে সুসজ্জিত বিচনাখনৰ ওচৰলৈ আহি বহি পৰিলোঁ আৰু স্বামী বিনয়ৰ বাবে অপেক্ষা কৰি আছিলোঁ। ফুলশয্যাৰ নিশাৰ ধুনীয়া মুহূৰ্তবোৰৰ কথা ভাবি লাজত সংকুচিত হৈ আছিলোঁ। ঠিক সেই মুহূৰ্ততেই কোঠাৰ দুৱাৰখন খোল খালে। দেখিলোঁ বিনয় ভিতৰলৈ সোমাই আহিছে। তেওঁ মোৰ বিচনাৰ ওচৰলৈ আহিল আৰু সোমাই অহাৰ দৰেই আকৌ মনে মনে ওলাই গ'ল। দুৱাৰখন বন্ধ হোৱাৰ শব্দ শুনি আচৰিত হ'লোঁ। ওৰণিৰ পৰা মুখখন উলিয়াই মই আচৰিত হৈ পৰিলোঁ। কাৰণ মোৰ সন্মুখতে থকা ঠাইৰ পৰা বাইদেউৰ ফটোখন নোহোৱা হৈ গ'ল। এনেকৈয়ে কিছু সময় বহি থাকিলোঁ। আচলতে মই গম পোৱা নাছিলোঁ যে মই এতিয়া কি কৰা উচিত। মনলৈ ভাব আহিছিল, মোৰ বাইদেউ মৃত্যু হোৱা এবছৰৰ পাছতো বিনয়ে পত্নীৰ মৃত্যুৰ বেদনা পাহৰিব পৰা নাই নেকি? যি সময়ত স্বামী মোৰ কাষত থাকিব লাগিছিল, সেই সময়ত তেওঁ আঁতৰি কিয় গৈছে? কিবা এটা চিন্তা কৰি মই আমাৰ কোঠাৰ দুৱাৰখন খুলি মনে মনেই তেওঁ সোমাই থকা কোঠাটোৰ ফালে আগুৱাই গ'লোঁ। কিন্তু তেওঁ ইতিমধ্যে দুৱাৰখন ভিতৰৰ পৰা বন্ধ কৰি দিলে। মই বৰ আচৰিত হৈ পৰিলোঁ। দিনটো কইনাৰ সাজত পিন্ধি থকা গধুৰ কাপোৰবোৰে মোক বৰকৈ অসুবিধা দিছিল। পুৱাৰ পৰা এই ৰাতি পৰ্যন্ত অলপো জিৰণি ল'বলৈ আহৰি নোপোৱাৰ বাবে মোৰ বহুত ভাগৰ লাগিছিল আৰু টোপনি আহিবলৈ ধৰিলে। সেয়ে মই পুনৰ মোৰ কোঠালৈ উভতি আহি কাপোৰ সলাই শুই পৰিলোঁ। পিছদিনা ৰাতিপুৱা যেতিয়া চকু মেলিলোঁ, দেখিলোঁ বিনয় বিচনাৰ দাঁতিত বহি আছিল আৰু শাহুমাও ওচৰতে বহি দুয়ো ব্ৰেকফাষ্ট কৰি আছিল। মোক উঠি অহা দেখি বিনয়ে ক'লে, "গুড মৰ্ণিং ৰশ্মি। জীৱনৰ নতুন ৰাতিপুৱাৰ শুভেচ্ছা থাকিল।" বিনয়ে ইমান মৰমৰে ক'লে যে যোৱা নিশাৰ বেয়া মেজাজটো মই পাহৰি গ'লোঁ আৰু এটা মিঠা হাঁহিৰে তেওঁক সুপ্ৰভাত জনালোঁ। ঠিক সেই মুহূৰ্ততে মোৰ চকুৰ বিপৰীতে বেৰত থকা বাইদেউৰ ফটোখনৰ ওপৰত পৰিল। আচৰিত হ'লোঁ যে আকৌ ফটোখন ইয়ালৈ কেনেকৈ আহিল। ফটোখন দেখি মোৰ এনে লাগিল যেন তাই আমাৰ ফালে চাই হাঁহি আছে। মোৰো ওঠত এটা হাঁহি বিয়পি পৰিল। ইতিমধ্যে মোৰ বাবেও ব্ৰেকফাষ্ট আহি পৰিছিল। গতিকে মই ফ্ৰেছ হ'বলৈ গ'লোঁ। স্বামী আৰু মই দুয়ো অতি ফূৰ্তি মনেৰে মোৰ কোঠাতেই ব্ৰেকফাষ্ট কৰিলোঁ। ব্ৰেকফাষ্ট কৰাৰ পাছত বিনয়ক লগ কৰিবলৈ লগৰ কেইজনমান বন্ধু আহিল। তেনেতে ময়ো এগৰাকী ন-বোৱাৰী হিচাপে নিজেই সাজু হ'বলৈ গ'লোঁ। কিন্তু মই সাজু হৈ অহা মানে বিনয় বন্ধু কেইজনৰ সৈতে ওলাই গুচি গৈছিল। যি নহওক, আজি গোটেই দিনটো আলহী অতিথিক লগ পাই মনটো অলপ ভাল লাগিল। বিশেষকৈ বিনয়ৰ মনটো মুকলি যেন লাগিছিল আৰু অতি সোনকালে আমি ইজনে সিজনৰ ঘনিষ্ঠ হৈ বুজাবুজি হ'ব পাৰিম বুলি মই আশা কৰিছিলোঁ। কিন্তু ৰাতি যেতিয়া বিনয় ঘৰলৈ আহিল, মই পুনৰ বৰ হতাশ হৈ পৰিলোঁ। কাৰণ যোৱা নিশাৰ দৰে বিনয় আমাৰ কোঠাটোত সোমাই বাইদেউৰ ফটোখন তুলি আনটো কোঠালৈ গুচি গ'ল। মই সন্ধিয়াৰ পৰাই অধীৰ আগ্ৰহেৰে তেওঁৰ বাবে বাট চাই আছিলোঁ যে আজি নিশ্চয় তেওঁ মোৰ কাষলৈ আহিব। কিন্তু তেওঁৰ মোৰ প্ৰতি কোনো ভ্ৰূক্ষেপ নাছিল। মোলৈ অলপো বেয়া লগা নাছিল তেওঁৰ। কথাবোৰ ভাবি মোৰ মৃত বাইদেউৰ প্ৰতি মনতে বহুত ঈৰ্ষা জন্মিছিল। তাই বাৰু ইমান মৰমীয়াল স্বামী পাইছিলনে? তাই ইমান মৰম দিছিলনে যে আজিও স্বামী তাইক লৈ পাগল? মই কোঠাটোৰ পৰা ওলাই আহিলোঁ আৰু পুনৰ বিনয়ৰ সিটো কোঠাটোলৈ গ'লোঁ। কিন্তু ইতিমধ্যে তেওঁ কোঠাৰ দুৱাৰখন বন্ধ কৰি থৈছিল। ভিতৰৰ পৰা কিবা শব্দ অহাত দুৱাৰখনত কাণ পাতি শুনাৰ চেষ্টা কৰিলোঁ। শুনিলোঁ যে বিনয়ে কাৰোবাৰ লগত কথা পাতি আছে। কিন্তু কি পাতিছে একো ধৰিব পৰা নাই। বহুত চেষ্টা কৰিও এটা শব্দও বুজি নাপালোঁ। তেনেতে মোৰ শাহুমা মোৰ ওচৰলৈ আহি সুধিলে, "কি হ'ল বোৱাৰী, ইয়াত কিয় থিয় হৈ আছা?" এনে অৱস্থাত মই শাহুমাক কি কওঁ ভাবি নাপালোঁ। কেনেকৈ কওঁ যে তেওঁৰ ন-বোৱাৰীজনীয়ে স্বামীৰ সং পাবৰ বাবে যোৱা 2 দিন ধৰি তেওঁৰ পাছে পাছে দৌৰি ফুৰিছে। আনহাতে তেওঁৰ পুত্ৰই যিমান পাৰি বোৱাৰীৰ পৰা পলাই ফুৰিছে। মোৰ মুখখন দেখি শাহুৱে নিজেই হয়তো বুজি পালে আৰু মোক ক'লে, "চিন্তা নকৰিবা বোৱাৰী, মাত্ৰ কেইদিনমানৰ ভিতৰতেই সকলো ঠিক হ'ব। তুমি যিমান পাৰা মৰম দিবলৈ চেষ্টা কৰিবা তাক।" মই একো নকৈ হতাশ মনেৰে মোৰ কোঠালৈ উভতি আহিলোঁ আৰু বিনয় আৰু বাইদেউৰ সুখী জীৱনটোৰ কথা ভাবি ভাবি শুই থাকিলোঁ। আমি দুগৰাকী ভগ্নী আছিলোঁ। বা মোতকৈ 2 বছৰৰ ডাঙৰ আছিল। আমাৰ মা-দেউতাই দুয়োজনীকে বহুত মৰমৰে ডাঙৰ দীঘল কৰিছিল। পঢ়া-শুনা সম্পূৰ্ণ কৰাৰ পিছত বাইদেউলৈ বহুত বিয়াৰ প্ৰস্তাৱ আহিবলৈ ধৰিলে।
কিন্তু আমাৰ মা দেউতাই এই বিয়াৰ বিষয়টোত কোনো ধৰণৰ জোৰ জবৰদস্তি কৰা নাছিল। সেয়ে বাইদেউৰ হাততেই সকলো গতাই দিলে। মোৰ মাৰ একালৰ বান্ধৱী ল'ৰা বিনয়ৰ বিয়াৰ প্ৰস্তাৱ আহিল বাইদেউলৈ। এই প্ৰস্তাৱত মা বৰ বেছি সুখী হৈছিল আৰু মাৰ সুখ দেখি বাইদেউ মান্তি হৈছিল। বিনয়ে হেনো বাইদেউক এটা ফাংচনত দেখাৰ পিছত তাইক ভাল পাই পেলাইছিল। যি নহওক সিহঁতৰ বিয়াখন বেছ ধুমধামেৰে হ'ল। ময়ো মনৰ হেঁপাহেৰে বিয়াত ফূৰ্তি কৰিলোঁ। ইয়াৰ পাছত আমাৰ ঘৰখনত মই একমাত্ৰ সন্তান হোৱাৰ বাবেই মোৰ বিশেষ গুৰুত্ব আছিল। কিন্তু বিয়াৰ পিছত বাক মই প্ৰায়ে অদ্ভুত মানসিক দ্বিধাবোধত আবদ্ধ হৈ থকা দেখিছিলোঁ। বিশেষকৈ মই যেতিয়াই তেওঁলোকৰ ঘৰত থাকিবলৈ গৈছিলোঁ, তেতিয়া বায়ে ৰাতি কোঠাত থকাৰ পৰিৱৰ্তে বহু ঘণ্টা বাহিৰতেই থাকিছিল। তাই ঘণ্টাৰ পিছত ঘণ্টা বাহিৰত খোজ কাঢ়িছিল। যেতিয়াই তাইক মই ইয়াৰ কাৰণ সুধিছিলোঁ, তাই হাঁহি হাঁহি মোৰ প্ৰশ্নটো উৰাই দিছিল। যাৰ বাবে মোৰ হৃদয়খন আতংকিত হৈ পৰিছিল আৰু ময়ো শোৱাৰ পৰা উঠি বাৰ ওচৰলৈকে গুচি আহিছিলোঁ। এবাৰ মই মাক বাৰ এনে আচৰণৰ কথা কৈছিলোঁ, কিন্তু মায়ে মোক হাঁহি হাঁহি উত্তৰ দিছিল, তুমি কি অকৰা ছোৱালীও? নতুন ঘৰৰ লগত খাপ খাবলৈ কিছু সময় লাগিবই। সেইটোও তুমি নাজানানে? যেতিয়াই বাইদেউ আমাৰ ঘৰলৈ আহিছিল, তাই বৰ ভাল সাজ পোছাক পিন্ধি ধুনীয়াজনী হৈ আহিছিল। এনে লাগিছিল যেন তাই সঁচাকৈয়ে বহুত সুখী। আৰু ময়ো তেতিয়া বাৰ প্ৰতি থকা মনৰ অমূলক ভ্ৰমটো মোৰ হৃদয়ৰ পৰা আঁতৰাই পেলাইছিলোঁ। কিন্তু এবাৰ যেতিয়া বা আৰু ভিনদেউ আমাৰ ঘৰত থকাকৈ আহিছিল, তেতিয়া বিনয়ে হঠাৎ ৰাতিয়েই বাক এৰি অকলৈ যাবলৈ ওলাল। তেতিয়া মই তেওঁৰ আচাৰ ব্যৱহাৰত সকলোতে কিছু সন্দেহজনক আচৰণ দেখা পাইছিলোঁ। এনে লাগিছিল যেন তেওঁ নিচা কৰি আছে বা কিবা নিচাৰ প্ৰভাৱত আছে। মা দেউতাৰ কথাও নামানি তেওঁ ৰাতিয়েই নিজৰ ঘৰলৈ গুচি গৈছিল। এই বিষয়ে বাইদেউক সুধিবলৈ মোৰ মন গ'ল, কিন্তু যেতিয়া মই বাৰ কোঠালৈ আহিলোঁ, তাই চকু দুটা বন্ধ কৰি থৈ জিৰণি লৈ আছিল। সেয়ে তাইক তেতিয়া আমনি নকৰি পিছদিনা ৰাতিপুৱা এই বিষয়ে সুধিলোঁ যে ভিনদেউ থাকিবলৈ আহিও কিয় ৰাতিয়েই ঘৰলৈ উভতি গ'ল। কিন্তু বাইদেৱে সহজভাৱেই উত্তৰ দিলে যে তেনেকুৱা বিশেষ একো নাই, আমাৰ মাজত মাত্ৰ অলপ কাজিয়া হৈছিল, গতিকে তেওঁ ইয়াত থাকিবলৈ ভাল নাপাই ঘৰলৈ গুচি গ'ল। সঁচাকৈয়ে দুদিনৰ পিছত বিনয় ভিনদেউ আমাৰ ঘৰলৈ উভতি আহি বাইদেউক তেওঁৰ ভুলৰ বাবে ক্ষমা খোজাৰ লগতেই ঘৰলৈ লৈ গৈছিলহি। এনেদৰেই বাৰ জীৱনটো বৰ ভালদৰেই চলি আছিল যদিও হঠাতে কেইমাহমানৰ পিছতেই তাই আমাক সকলোকে কন্দুৱাই এই সংসাৰৰ এৰি থৈ গুচি গ'ল। বাৰ মৃত্যুৰ খবৰটোৱে আমাক সকলোকে বিজুলীৰ দৰে আঘাত কৰিলে। তাইৰ শাহুৱেকে কৈছিল যে ৰাণীৰ হঠাৎ বুকৰ বিষ অনুভৱ হ'ল, যিটো হয়তো হৃদযন্ত্ৰৰ ষ্ট্ৰোক হৈছিল, যাৰ বাবে ডাক্তৰে তাইক বচাব নোৱাৰিলে। আকস্মিকভাৱে হোৱা এই আঘাতটো আমাৰ বাবে অতি হৃদয় বিদাৰক আছিল। আমি বহুত দিনলৈকে সহজ হ'ব পৰা নাছিলোঁ। লাহে লাহে সময় পাৰ হোৱাৰ পিছত জীৱনৰ গতি মানি লৈ নিজ নিজ কৰ্মত ব্যস্ত হৈ পৰিছিলোঁ। এনেদৰেই ঘাত প্ৰতিঘাতৰ এবছৰৰ পাছত মই ভিনদেউ বিনয়লৈ বিয়া হৈছিলোঁ। মোৰ মা দেউতাৰ কথা মতেই মই বিয়া হৈছিলোঁ। হয়তো আমি একেলগেই সুখী হ'ব পাৰিলোহেঁতেন, কিন্তু তেওঁ মোৰ মনোভাৱ কোনোদিনেই বুজিবলৈ চেষ্টা কৰা নাছিল। দিনটো অফিচত, বাহিৰত আৰু ৰাতি আন এটা কোঠাত তেওঁ নিজামতেই জীৱন কটায়। সদায় বাইদেউৰ ফটোখন তেওঁ কোঠালৈ নি তাইৰ লগত কথা পাতিছিল। মই তেওঁৰ দুখৰ ভাগ ল'ব বিচাৰিছিলোঁ যদিও কোনোদিনেই তেওঁ মোক সেই সুযোগ দিয়া নাই। কথাবোৰ চিন্তা কৰি থাকোঁতেই মোৰ টোপনি আহিল। টোপনিতে বৰ আচহুৱা যেন লগা সপোন এটা দেখিলোঁ। আন্ধাৰ কোঠাটোত বাইদেৱে হুমুনিয়া কাঢ়ি নীৰৱে উচুপি থকা কান্দোনৰ প্ৰতিধ্বনিত হৈ আছিল। মই আন্ধাৰ কোঠাটোত দুয়োখন হাতেৰে বাইদেউক ধৰিবলৈ গৈছিলোঁ। তাইক স্পৰ্শ কৰিবলৈ চেষ্টা কৰি ইফালে সিফালে ঘূৰি ফুৰিছোঁ, কিন্তু চুব পৰা নাই। বাইদেউক কৈছোঁ, বা কিয় তুমি মোৰ ওচৰলৈ অহা নাই? তোমাক বিচাৰি মই ভাগৰুৱা হৈ পৰিছোঁ। বায়ে কানি কানি মোক ক'লে, তুমি মোক চুব পাৰিবা, যদিহে তুমি মোক ন্যায় দিব পাৰা। মোৰ মৰমৰ ভনী, তুমি মোক ন্যায় দিব পাৰিবানে? তাই আৰু কিবা কৈছিল মোক, কিন্তু সেয়া বুজি পোৱাৰ আগতেই মই সাৰ পাই গ'লোঁ। কোঠাটো আন্ধাৰ হৈ আছিল। ভয় আৰু চিন্তাত মোৰ গোটেই শৰীৰটো ঘামি গৈছিল আৰু উশাহটো ঘন হৈ পৰিছিল। কেৱল বাইদেউৰ কথাবোৰ মোৰ মনত প্ৰতিধ্বনিত হৈ আছিল। সঁচাকৈয়ে মোৰ বাইদেউজনী বৰ ধাৰ্মিক আছিল। সৰুৰে পৰাই পুৱা গধূলি তাই সদায় ভগৱানক প্ৰাৰ্থনা কৰিছিল।
পিছদিনা ৰাতিপুৱা বিনয় চাকৰিলৈ ওলাই যোৱাৰ পিছত মই তেওঁৰ কোঠাটোলৈ সোমাই আহিলোঁ। তেওঁৰ কোঠাটোতনো কি আছে চাবলৈ মোৰ মন গ'ল। কোঠাটোত এটা সোফা ছেট আৰু এটা আলমাৰীৰ বাহিৰে আন কোনো আচবাব নাছিল। আলমাৰীটো খুলি চাওঁতে বাইদেউৰ পুৰণি বেগটো দেখিলোঁ। বেগটোৰ খুলি দেখিলোঁ যে তাত কিছুমান ঔষধৰ পেকেট আছে। হয়তো এইবোৰ চাগে বাইদেউৰ ঔষধ আছিল, কাৰণ মই আগতেও প্ৰায়ে তাইৰ বেগত সেইবোৰ দেখিছিলোঁ। প্ৰথমতে মই গুৰুত্ব নিদিলেও এই ঔষধটোৰ নামটো পঢ়ি মই স্তম্ভিত হৈ পৰিলোঁ। পিছত ভাবিলোঁ যে হয়তো মইহে কিবা এটা ভুল বুজিলোঁ। বেগটো আগৰ ঠাইতে থৈ আলমাৰীটো বন্ধ কৰিবলৈ লওঁতেই এটা সৰু শ্বপিং বেগ দেখা পালোঁ। কিন্তু এয়া কি? গোটেই বেগটো দেখোন ড্ৰাগছেৰে ভৰি আছে। মই বৰ আচৰিত হৈ পৰিলোঁ। বেগটোলৈ মই গোপনে নিজৰ কোঠালৈ গুচি আহিলোঁ। সন্ধিয়া হোৱাৰ লগে লগে বিনয় অস্থিৰ হৈ পৰিল। কোঠাত সোমাই ইফালে সিফালে ঘূৰি ফুৰিবলৈ ধৰিলে, যেন তেওঁ কিবা এটা মূল্যৱান বস্তু হেৰুৱাই পেলাইছে। তেওঁ বৰকৈ অস্বস্তি অনুভৱ কৰিছিল, কিন্তু মই তেওঁৰ আচৰণ দেখিও আওকাণ কৰিলোঁ। কাৰণ যদিও তেওঁ ড্ৰাগছ সেৱন কৰিছিল, এগৰাকী পত্নী হিচাপে তেওঁক মই ইয়াৰ পৰা মুক্ত কৰাব লাগিব। বাইদেউৰ বেগটোতো এইবোৰেই কিছু মই দেখা পাইছিলোঁ, আৰু লগতে ঔষধো। হয়তো বিনয়ক ভাল কৰিবলৈ বাইদেউ বেগত এনেকৈ ড্ৰাগছৰ পেকেট লুকুৱাই ৰাখিছিল আৰু প্ৰতিকাৰৰ ঔষধ খুৱাবলৈ চেষ্টা কৰিছিল। কিবা এটা চিন্তা কৰি মই কোঠাটোৰ পৰা ওলাই আহিলোঁ। মই গম পাইছিলোঁ যে বিনয়ৰ প্ৰিয় ব্যঞ্জন হ'ল পনীৰ, ৰাজমাহ আৰু গ্ৰীণ মটৰ তড়কা। ময়ো এই ব্যঞ্জন খুব ভালকৈয়ে বনাবলৈ পাৰিছিলোঁ। মই পাকঘৰলৈ গ'লোঁ, কাৰণ মনোবিজ্ঞানীসকলে কৈছিল যে এজন মানুহৰ হৃদয়ৰ বাট তেওঁৰ পেটৰ পৰাই আৰম্ভ হয়। সুস্থ দেহতহে সুস্থ মনৰ চিন্তা হ'ব পাৰে। আগতে বাইদেউ বিনয়ৰ বাবে এই ব্যঞ্জন খুব ধুনীয়াকৈ ৰান্ধিছিল, যাতে তেওঁ পেট ভৰাই খাদ্য খাব পাৰে। ৰন্ধা-বঢ়া কৰি মই ডাইনিং টেবুলত সকলোৰে বাবে খাদ্য সজালোঁ, আৰু আটাইয়ে খাবলৈ ধৰিলে। সঁচাকৈয়ে বিনয়ে বৰ তৃপ্তিৰে খোৱা যেন লাগিল। খাই থকাৰ মাজতেই তেওঁ মোক বৰকৈ প্ৰশংসা কৰিলে আৰু মোৰ ফালে চাই মৰমৰে ক'লে, বাহ, তুমি ইমান ধুনীয়াকৈ ৰান্ধিব জানা। কোৱা, তোমাক কি উপহাৰ লাগিব? বিনয়ৰ এনে অপ্ৰত্যাশিত প্ৰশ্নত মই আচৰিত হৈ পৰিলোঁ। শাহুমাৰ সন্মুখত তেওঁৰ এই প্ৰশ্নৰ উত্তৰ কি দিম ভাবি নাপালোঁ আৰু মৌন হৈ থাকিলোঁ। ইয়াৰ পাছতে বিনয়ে অদ্ভুত ধৰণেৰে প্ৰশ্নটো আওৰাই কিবা এটা ক'বলৈ বিচাৰিছিল যদিও শাহুমায়ে খৰখেদাকৈ মোক কিবা এটা কামৰ বাবে পাকঘৰলৈ পঠাই দিলে। পাকঘৰৰ খিৰিকীৰে দেখিলোঁ যে শাহুমায়ে পুতেকৰ লগত সৰু সৰুকৈ কিবা কথা পাতি আছে। বিনয়ৰ আচৰণটো মোৰ বৰ আচহুৱা যেন লাগিল। দুদিনমানৰ পাছত সাহস গোটাই শাহুমাক সুধিলোঁ, আপোনাৰ ল'ৰাটো যদি ড্ৰাগছৰ প্ৰতি আসক্ত আছিল, তেন্তে জানি বুজি আপুনি কিয় মোৰ জীৱনটো ধ্বংস কৰিলে? কিয় মোক বিয়া কৰাই আনিলে? শাহুমায়ে মৰমৰে কৈছিল, তুমি চিন্তা নকৰিবা, এনেকুৱা কোনো কথা নাই। তোমাৰ বাৰ আকস্মিক মৃত্যুত সি বৰ মৰ্মাহত হৈ পৰিছে, আৰু নিজৰ দুখ পাহৰিবলৈ সি এনে বস্তুৰ প্ৰতি আকৰ্ষিত হৈছে। মই তাক সকলো বুজাই ক'ম, সি সোনকালেই ভাল হৈ পৰিব। শাহুমাৰ কথা শুনি মই একো নকলোঁ আৰু নিজৰ কোঠাত সোমাই শুই থাকিলোঁ। আকৌ সেইদিনা সপোনত বাইদেউৰ মুখখন দেখা পালোঁ। তাই বাৰে বাৰে কৈছিল মোক, ভণ্টি, মোক ন্যায় দে। কিন্তু কেনে ধৰণৰ ন্যায় দিম মই? সপোনত মই বাইদেৱে এনেকৈ কষ্ট পোৱা দেখি বৰ অস্থিৰ হৈ পৰিলোঁ। মোৰ মনলৈ অদ্ভুত চিন্তা কিছুমান আহিবলৈ ধৰিলে। বাইদেউৰ মৃত্যু আকস্মিকভাৱেই হওক বা আন কিবা কাৰণতেই হওক, কিন্তু শাহুমায়ে কৈছিল যে যেতিয়াই বাইদেউৰ ষ্ট্ৰোক হৈছিল, তেতিয়া তাইক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল, আৰু খন্তেক পাছতেই বাইদেউৰ মৃত্যু হৈছিল। এই ক্ষেত্ৰত আমাৰ কাৰো মনত সন্দেহ নাছিল। তেন্তে এতিয়া সপোনত বাইদেৱে তাইক এনেকৈ প্ৰায়েই কিয় ন্যায় দে বুলি অস্বাভাৱিক কথা কৈ থাকে? সেই হস্পিতালৰ পৰা ডাক্তৰে দিয়া ৰিপৰ্টটো মই নিজ চকুৰে পঢ়িছিলোঁ। তাত বাইদেউৰ মৃত্যুৰ কাৰণটো স্পষ্টকৈ হাৰ্টষ্ট্ৰোক বুলিয়েই উল্লেখ আছিল। কথাবোৰে মোৰ মন মগজু সকলো অস্থিৰ কৰি তুলিছিল। এনেদৰেই দিনবোৰ পাৰ হৈ গৈছিল যদিও বিনয়ৰ আচৰণ মানসিকতা অলপো সলনি হোৱা নাছিল। এদিন ৰাতি তেওঁ নিজৰ কোঠাটোত সোমাওঁতেই মই দেখিলোঁ যে তেওঁৰ হাতত এটা নহয়, দুটাকৈ ফটোৰ ফ্ৰেম আছিল। এটা ফ্ৰেম চিনি পালোঁ, সেয়া মোৰ বাইদেউ, কিন্তু আনখন ফটো কাৰ, সেয়া মই ধৰিব নোৱাৰিলোঁ।
হয়তো বিনয়ে সেইখন নতুনকৈ বনাই আনিছে। দ্বিতীয় ফটোখনৰ সন্ধানত মই বহুত ছাছপেন্সত পৰিলোঁ। পিছদিনা ৰাতি ইচ্ছাকৃতভাৱে চকু দুটা মুদি মই শুই থকাৰ অভিনয় কৰিলোঁ। বিনয়ৰ এই গোপন ৰহস্যটো উদ্ঘাটন কৰিবলৈ হৃদয়খনে মোক বৰ অস্থিৰ কৰি তুলিছিল। মই টোপনি যোৱাৰ চলেৰে দেখিলোঁ বিনয়ে মোৰ কোঠাটোত সোমাই বাইদেউৰ ফটোখন হাতত তুলি ল'লে আৰু খন্তেক ৰৈ তেওঁ অলপ সময় মোৰ ফালে চালে। এটা সময়ত চাগৈ তেওঁ নিশ্চিত হ'ল যে মই গভীৰ টোপনিত আছোঁ। ইয়াৰ পাছতেই তেওঁ কোঠাটোৰ পৰা ওলাই গ'ল। মই এই সকলোবোৰ গোপনে লক্ষ্য কৰি অতি সাৱধানেৰে তেওঁৰ পিছ ল'লোঁ। মই শুই আছোঁ ভাবিয়েই চাগৈ সেইদিনা তেওঁ কোঠাটোৰ দুৱাৰখন ভিতৰৰ পৰা বন্ধ কৰা নাছিল। মই লাহে লাহে দুৱাৰৰ ফাঁকেৰে চাই দেখিলোঁ যে বিনয়ে বাইদেউৰ ফটোখন সন্মুখত লৈ হালি হালি কিবা কথা কৈ আছিল। বাৰ ফটোখনলৈ চাই তেওঁ কৈছিল, প্ৰিয় মোৰ ৰাজকুমাৰীজনী, তুমি আজি আন এখন পৃথিৱীত আছাগৈ। তুমি চাগৈ বৰ অকলশৰীয়া অনুভৱ কৰিছা নহয়নে? তুমি দুখ নকৰিবা, অতি সোনকালে তোমাৰ নিসংগতা মই দূৰ কৰিম। মাত্ৰ অলপ ধৈৰ্য ধৰা সোণজনী। এই বুলি কৈ বিনয়ে কোলাৰ পৰা আন এখন ফটো তুলি লৈ বাইদেউৰ ফটোখনৰ লগতেই সজাই থ'লে। দুইখন ফটো একত্ৰিত কৰি তেওঁ আৰু কিবা কথা কৈ আছিল যদিও মই আঁতৰি গুচি আহিলোঁ। দ্বিতীয় ফটোখন মই দেখা নাপালোঁ যদিও বিনয়ৰ দুখ লগা কথাবোৰ শুনি মোৰ বুকুখনে কান্দি উঠিছিল আৰু অজান আশংকাত বুকুখন কঁপিছিল। মই মোৰ কোঠালৈ উভতি আহি বিচনাত বহিলোঁ আৰু দীঘলকৈ উশাহ এটা ল'লোঁ। এনে লাগিল যেন মই বহুত দূৰ খোজ কাঢ়ি আহিছোঁ। বিচনাত শুই টোপনি যাবলৈ চেষ্টা কৰিলোঁ। মনলৈ চিন্তাবোৰ আহিছিল, সঁচাকৈয়ে বিনয়ে আত্মহত্যাৰ কথাকে ভাবিছে নেকি? বাইদেউৰ ওচৰলৈ যোৱাৰ কথা সি বাৰে বাৰে কৈছিল। হয়তো বাৰ ফটোখনৰ সৈতে লগ লগোৱা সেই দ্বিতীয়খন ফটো তেওঁৰ নিজৰেই। মনতে ভাবিলোঁ বিনয়ক যিকোনো প্ৰকাৰে হ'লেও আত্মহননৰ পথৰ পৰা মই ঘূৰাই আনিবই লাগিব। কথাবোৰ চিন্তা কৰি কৰি এসময়ত মই টোপনিত ঢলি পৰিলোঁ। কিন্তু আকৌচোন মই বাইদেউৰ হুমুনিয়াহৰ শব্দ শুনিবলৈ পালোঁ। পুনৰ তাই ন্যায় বিচাৰি মোক আবেদন কৰিছে। মই সপোনতে তাইক প্ৰতিশ্ৰুতি দিলোঁ যে মই তাইক ন্যায় দিয়াম। কিন্তু মোৰ উত্তৰ শুনি তাই হাঁহিছিল। তাইক মই সুধিছিলোঁ, তোমাৰ হাৰ্ট এটেকত মৃত্যু হোৱাৰ পিছতো কিয় বাৰে বাৰে সপোনত মোৰ ওচৰলৈ আহিছা বা? কিন্তু তাই মোক একো উত্তৰ দিয়া নাছিল, মাথো কান্দিছিল আৰু এসময়ত পাগলৰ দৰে হাঁহি হাঁহি আঁতৰি গৈছিল। সাৰ পাই বাৰে বাৰে বাৰ মুখখন মনলৈ আহিছিল। বাক দিয়া প্ৰতিশ্ৰুতি মই কেনেকৈ পালন কৰিম তাকে ভাবি মই উপায় পোৱা নাছিলোঁ। পাছদিনা মোৰ শুই উঠাত অলপ পলম হ'ল। গা ধুবলৈ আলমাৰিটো খুলি কাপোৰ এযোৰ উলিয়াই আনিলোঁ। কিন্তু এয়া কি? আলমাৰীত দেখোন ঔষধৰ বেগটো নাই। বুজিবলৈ বাকী নাছিল যে আলমাৰীৰ পৰা ঔষধ থকা বেগটো নিশ্চয় বিনয়ে উলিয়াই নিছে। মনতে সংকল্প ল'লোঁ, বাইদেউৰ স্মৃতিয়ে বিনয়ক মৃত্যুমুখলৈ লৈ যাব। মই তেওঁক ভুল পথলৈ যোৱাত বাধা দিবই লাগিব। কথাবোৰ ভাবি ভাবি মই ফ্ৰেছ হৈ কাপোৰ সলাই ওলাই আহিলোঁ। ইতিমধ্যে মোৰ শাহুমায়ে ব্ৰেকফাষ্ট ৰেডি কৰিছিল আৰু মই ব্ৰেকফাষ্ট কৰি থাকোঁতে শাহুমায়ে মাত লগালে, বোৱাৰী, মোৰ ফোনৰ বেলেঞ্চ শেষ হ'ল। তোমাৰ ফোনটো খন্তেক দিয়াচোন। ৰাতিপুৱাৰে পৰা মূৰটো বৰকৈ বিষাই আছে। ডাক্তৰ এজনলৈ ফোন কৰি ঔষধৰ কথা সুধি লওঁ। ময়ো একো নকৈ শাহুমালৈ মোৰ ফোনটো আগবঢ়াই দিলোঁ। শাহুমায়ে ফোনত ডাক্তৰৰ লগত কথা পাতি আছিল আৰু ময়ো পাকঘৰলৈ আহি ভাতৰ যোগাৰ কৰাত লাগিলোঁ। প্ৰায় আধা ঘণ্টামানৰ পাছত শাহুমায়ে মোক ফোনটো দিলেহি। ফোনটো চাৰ্জত ৰাখি বিনয়ৰ কথাকে ভাবিবলৈ ধৰিলোঁ। কেনেকৈ তেওঁক অসৎ পথৰ পৰা ঘূৰাই আনিব পাৰোঁ। বাৰে বাৰে বাইদেউৰ কথাকে মনলৈ আহিছিল। কিমান যে মৰম কৰিছিল তাই বিনয়ক, যিটো আজিও পাহৰিব পৰা নাই তেওঁ। কেনেকৈ তেওঁৰ হৃদয়ৰ পৰা বাইদেউৰ স্মৃতি আঁতৰ কৰি মই সেই স্থান দখল কৰিব পাৰোঁ, সেই চিন্তাই মোক খুলি খুলি খাইছিল। গোটেই দিনটো এইবোৰ ভাবি ভাবি কেতিয়া যে সন্ধিয়া হ'ল গমেই নাপালোঁ। আজি বিনয়ে অফিচৰ পৰা আহোঁতে মোলৈ পিজ্জা এটা লৈ আহিছিল। তেওঁ চিধাই মোৰ কোঠালৈ সোমাই আহি ক'লে, ৰশ্মি, তুমি পিজ্জা খাই ভাল পোৱা বুলি আগতে তোমাৰ বাইদেউৰ মুখৰ পৰা শুনিছিলোঁ। আজি তোমাৰ বাবে এই পিজ্জাটো লৈ আহিছোঁ। সঁচাকৈ আগৰে পৰাই মই পিজ্জাৰ প্ৰতি বৰ লোভী আছিলোঁ আৰু সেয়েহে মই হয় বুলিয়ে তেওঁক উত্তৰ দিছিলোঁ।
কিন্তু মোৰ সমৰ্থন পাই তেওঁৰ মুখত এটা অদ্ভুত হাঁহি ওলাই আহিছিল, যিটোৰ অৰ্থ মই বুজিব পৰা নাছিলোঁ। তেওঁ হাঁহি এটা মাৰি মোক ক'লে, ঠিক আছে, তুমি এই পিজ্জাটো সোনকালেই গৰম হৈ থাকোঁতেই খোৱা। এই বুলি বিনয়ে পিজ্জাটো মোৰ হাতত দিওঁতেই শাহুমায়ে তেওঁক মাত দিয়াত তেওঁ আঁতৰি গৈছিল। মই পিজ্জাটো টেবুলতে থৈ ভাবিলোঁ, মোৰ অতিকৈ প্ৰিয় দৈনন্দিন ধাৰাবাহিকখনৰ খণ্ডটো আজি মিছ কৰিলোঁ। সেয়ে এই সময়তে কাহিনীটো শুনি থাকোঁ আৰু পিজ্জাও খাই থাকিম। এই ভাবি ফোনটো হাতত তুলি ল'লোঁ। কেতিয়াবা মিছ কৰা ধাৰাবাহিকখনৰ খণ্ডটো পুনৰ আজৰি সময়ত শুনিবলৈ মই ফোনটো অটো ৰেকৰ্ডিং কৰি ৰাখোঁ। কিন্তু ৰেকৰ্ডিং খোলোতেই দেখিলোঁ যে মোৰ শাহুমাৰ কল ৰেকৰ্ডিংটো ওপৰতেই আছিল, যিটো তেওঁ ডাক্তৰৰ লগত কথা পাতিছিল। প্ৰায় ২৭ মিনিটৰ দীঘলীয়া বাৰ্তালাপ। শাহুমায়ে ইমান দীঘলীয়া সময় ডাক্তৰৰ লগত কি কথা পাতিলে বাৰু? কেৱল মূৰৰ বিষৰ ঔষধ ল'বলৈকে ইমান সময় কথা পাতিলেনে? মনতে মোৰ অলপ সন্দেহ হোৱাত মই ৰেকৰ্ডিংটো খুলি শুনিবলৈ ধৰিলোঁ, আৰু সেই ৰেকৰ্ডিংটো শুনি মই উন্মাদৰ দৰে হৈ পৰিলোঁ। মোৰ শৰীৰটোত যেন কোনো প্ৰাণ নাছিল। মোৰ হিতাহিত জ্ঞান, চিন্তা শক্তি মই সকলো হেৰুৱাই পেলাইছিলোঁ। তথাপিও অত্যন্ত সংযমৰে মই এফালৰ পৰা কথাবোৰ শুনি গৈছিলোঁ। তেওঁলোকৰ কথোপকথন আছিল এনেধৰণৰ। মোৰ শাহুমায়ে ডাক্তৰক কৈছিল, আপুনি দিয়া ঔষধবোৰে মোৰ ল'ৰাটোক অলপো ভাল কৰিব পৰা নাই। আপোনাৰ পৰামৰ্শ মতেই মই তাক আকৌ বিয়া কৰাই দিলোঁ যদিও এতিয়াও সি একেই আছে। প্ৰথম পত্নীক হত্যা কৰাৰ পিছত এতিয়া সি দ্বিতীয় পত্নীকো হত্যা কৰাৰ পৰিকল্পনা কৰিছে। মই আপোনাক ইমান টকা দিছোঁ, তথাপিও আপুনি কিয় অলপো তাক ভাল কৰিব পৰা নাই আজিলৈকে? মোৰ সকলো টকা ঘূৰাই দিয়ক। আপোনাৰ চিকিৎসাৰ পৰা তাৰ একো লাভ হোৱা নাই। মই বেলেগৰ ওচৰত চিকিৎসা কৰোঁগৈ। শাহুমাৰ কথা শুনি ডাক্তৰজনে জোৰেৰে হাঁহিলে আৰু ক'লে, চাওক, আপোনাৰ ল'ৰাটো মানসিকভাৱে অসুস্থ। তেওঁ সুস্থ হ'বলৈ সময় লাগিবই। টকা উভতাই খুজিছে যে আপুনি, মই এটকাও আপোনাক ঘূৰাই নিদিওঁ। আপোনাৰ অনুৰোধৰ বাবে মই আপোনাৰ প্ৰথম পত্নীৰ হাৰ্ট এটেকত মৃত্যু হোৱা বুলি ভুৱা ৰিপৰ্ট বনাইছিলোঁ। আপোনাৰ লগতে আপোনাৰ হত্যাকাৰী পুত্ৰক বচাবলৈ মই এই নিকৃষ্ট কামটো কৰিলোঁ। যদি কেনেবাকৈ আৰক্ষীয়ে এই সত্য জানিলেহেঁতেন তেন্তে আপোনালোক দুয়োজনেই যাৱজ্জীৱন জেলৰ ভাত খালেহেঁতেন। কাইলৈ পুতেকক লৈ মোৰ ওচৰলৈ আহক। মই তাৰ ঔষধ সলনি কৰি দিম। লাহে লাহে আপোনাৰ ল'ৰা ভাল হ'ব, আৰু এটা কথা, মোৰ খৰচখিনি আনিবলৈ নাপাহৰিব। ইমানলৈকে শুনিয়েই মই ৰেকৰ্ডিংটো বন্ধ কৰি দুখ, ক্ষোভ, হতাশাত বিচনাতে মই থৰ হৈ পৰিছিলোঁ। সঁচাকৈয়ে, মানে মোৰ মৰমৰ বাইদেউজনীৰ হাৰ্ট এটেকত মৃত্যু হোৱা নাছিল। কোনো কাৰণ নোহোৱাকৈয়ে তাইক হত্যা কৰা হ'ল। সেইবাবেই বাৰে বাৰে মোৰ বাজনীয়ে সপোনত মোৰ ওচৰলৈ আহিছিল আৰু তাই মোক ন্যায় ভিক্ষা মাগিছিল। বাইদেউৰ কথাবোৰ মনত পৰি মই বহুত কান্দিলোঁ। নাই, মই দুৰ্বল হ'লে নহ'ব। প্ৰতিশোধ মোৰ বুকুত জ্বলি উঠিছিল। কোনোমতে নিজকে সংযম কৰি কোঠাৰ দুৱাৰখন বন্ধ কৰি দিলোঁ। আজি নিশ্চয় পাপিষ্ঠ বিনয়ে মোক পিজ্জা খুৱাই মাৰিব বিচাৰিছিল। পিজ্জাৰ লগত মাৰাত্মক বিষ মিহলাই সি মোক বাইদেউৰ দৰেই হত্যা কৰিব খুজিছিল। তাৰ দ্বিতীয় ফটোখনৰ গৰাকী যে ময়েই আছিলোঁ সেয়া আৰু বুজিবলৈ মোৰ বাকী নাথাকিল। খৰধৰকৈ দেউতালৈ ফোন কৰিলোঁ আৰু যিমান পাৰি সোনকালে সকলো কথা বিৱৰি ক'লোঁ। কিন্তু মই কোৱা কথাবোৰ মা আৰু দেউতাই কোনেও প্ৰথমতে বিশ্বাস কৰিব পৰা নাছিল। তাৰ পাছত মই সজোৰে ক'লোঁ যে মোৰ হাতত উপযুক্ত প্ৰমাণ আছে, আৰু কিছু পলম হ'লেই সি মোকো হত্যা কৰিব। দেউতাই সাহস দি মোক ক'লে, আতংকিত নহ'বা মাজনী, যিমান সোনকালে পাৰা তুমি গোপনে পুলিচক ফোন কৰা। আমিও এতিয়াই গৈ আছোঁ তোমাৰ ওচৰলৈ। ময়ো খৰধৰকৈ আৰক্ষীক ফোন কৰিলোঁ আৰু সকলো কথা ক'লোঁ, লগতে ঘৰৰ ঠিকনাটোও জনালোঁ। অতি কম সময়ৰ ভিতৰতে আৰক্ষী আহি ঘৰত উপস্থিত হ'ল, আৰু মা দেউতাও আহি পালেহি। বিনয়ে ঘৰতেই মাকৰ লগত কিবা আলোচনা কৰি আছিল। হয়তো সি ভাবিছিল যে পিজ্জা খোৱাৰ পাছত ইতিমধ্যে মোৰ মৃত্যু হৈছে আৰু মই বিচনাত পৰি আছোঁ। কিন্তু হঠাৎ আৰক্ষীক দেখি সি পলাব ধৰোঁতেই আৰক্ষীয়ে বিনয় আৰু মাক দুয়োকে গ্ৰেপ্তাৰ কৰিলে। শাহুমা আৰু বিনয়ে আৰক্ষীক স্পষ্টীকৰণ দিছিল যে তেওঁলোক নিৰ্দোষী। কিন্তু মোৰ ফোনত মজুত থকা শাহুমাৰ কথোপকথনৰ পৰাই আৰক্ষীয়ে তদন্ত কৰাত গোটেই ঘটনাৰ সত্যতা ওলাই পৰিল। মোৰ মৃত বাইদেউজনীৰ কিছু স্মৃতি সংগ্ৰহ কৰি সেই ঘৰ চিৰদিনৰ বাবে মই পৰিত্যাগ কৰি মা দেউতাৰ ঘৰলৈ গুচি আহিলোঁ। বাইদেউৰ ফটোখন হাতত তুলি লওঁতেই এনে লাগিল যেন বাইদেৱে আজি ন্যায় পোৱাৰ বাবে মুক্ত মনেৰে মোলৈ চাই হাঁহিছে। মই আইনগতভাৱে বিনয়ৰ লগত বিবাহ বিচ্ছেদ কৰিলোঁ আৰু এতিয়া জীৱনটো আগুৱাই লৈ যোৱাৰ বাবে মোৰ আধৰুৱা হৈ ৰোৱা পঢ়া শুনা সম্পূৰ্ণ কৰাত মন দিলোঁ।
আইনৰ বিচাৰৰ অন্তত বিনয়ক যাৱজ্জীৱন কাৰাদণ্ড দিয়াৰ লগতে শাহুমা আৰু ডাক্তৰে 7 বছৰ জেইল আৰু অৰ্থদণ্ড শাস্তি পালে। মা দেউতাই মোক মুক্ত স্বাধীনতা দিছিল। তেওঁলোকৰ দুচকুত মোৰ প্ৰতি কিবা অপৰাধবোধৰ কৰুণ চাৱনি ফুটি উঠিছিল। কোনো কোনো আত্মীয়ই মোক লৈ মা দেউতাক পুনৰ বিবাহৰ কথা উলিয়াইছিল যদিও দেউতাই সেইবোৰক গুৰুত্ব দিয়া নাছিল। দেউতাই কৈছিল মোৰ ছোৱালীজনীয়ে নিজেই নিজৰ সিদ্ধান্ত ল'ব পৰা হ'ল। তাই ইচ্ছাৰ লগতেই সকলো হ'ব। যদি তাই বিচাৰে যে তাই জীৱনসংগী বিচাৰি পাইছে তেন্তে সেয়া তাইৰ ইচ্ছামতেই হ'ব। দেউতাৰ এনে কথা শুনি মোৰ মুখলৈ ক্ষীণ হাঁহি এটা আহিছিল। মই এতিয়া ভাল চাকৰি এটা কৰোঁ যদিও কেতিয়াও মই ভবা নাই যে মোৰ জীৱনলৈ এনে কোনোবা এজন আহিব যাক মই বিশ্বাস কৰিব পাৰিম। কিন্তু যদি মোৰ ভাগ্যত প্ৰকৃত প্ৰেম লিখা আছে তেন্তে ঈশ্বৰে মোৰ জীৱনলৈ তেনে ব্যক্তি নিশ্চয় এদিন পঠাব। বন্ধু বান্ধৱীসকল, আপোনালোকে মৰম আৰু আশীৰ্বাদ কৰিব যাতে কাহিনীৰ ৰশ্মিৰ দৰেই হাজাৰজনী ৰশ্মিৰ জীৱনলৈ যাতে পুনৰ সঁচা মৰম, ভালপোৱা আৰু এখন সুখৰ সংসাৰ সোনকালেই ঘূৰি আহে। ধন্যবাদ।